जहाँ से अच्छा हिंदुस्तान हमारा। আমাৰ লগৰবিলাকে এতিয়া কি বুলি ভাবিছে গম পাইছা? চাকৰিয়াল ল'ৰা পাই পেলানি আৰু তাই পকে গুচি গ'ল বুলিয়ে ভাবিছে। বহুতে কয় এতিয়া বোলে চাকৰিয়াল ল'ৰা এটা পালে হেনো ছোৱালীবিলাক গুচিয়ে যায়, ঘৰ দুৱাৰ এইবিলাক নাচায় হেনো। ভবাবোৰে ভাবিবই দিয়াচোন, তুমিয়ে মই সুখী থকাটোহে মেইন কথা, গম পাইছা নে? এতিয়া ইমান দিনৰ ছুটীত আহিছো, মানুহজনীৰ ওচৰত বহিবলৈ পাইছো, মৰম কৰিছো, তাতকে আৰু কি লাগে? বাহিৰত কি নে কি এনেকে ধৰিছে বাৰু, কোনোবাই দেখিলে কি হ'ব? দেখক আকৌ নিজৰ মানুহজনীকে কৰিছো কিবা। আজি এমাহৰ ছুটীত আহিছো, গম পাইছা নাই? এমাহৰ ছুটীত আহিছো যদিও বেছি দিন হোৱাই নাই, যাবগে হ'বই, সেইকাৰণে অকণ মৰম কৰিছো আকৌ। দেখিলো সেই সময়বিলাক ইমান সোনকালে পাৰ হৈ যায় দেখিছানে? তুমি এতিয়া যাবলৈ হৈছে, মোৰ কিবা মনটো ভাল লগাহে নাই। তুমি বাৰু মোক লগত লৈ যাব নোৱাৰানে? নিবলৈনো কেলে মন নাযায় হেৰো, তোমাক নিব পৰাহেঁতেন মোৰে ভাল হ'লহেঁতেন। কিন্তু এতিয়া চোৱাচোন, চাকৰি পোৱানো কিমান দিন হৈছে, তাত আকৌ এতিয়া কোৱাৰ্টাৰ নিদিয়ে নহয়। 5 বছৰমান কৰিব লাগিব চাগে চাকৰি, তাৰপিছতে কোৱাৰ্টাৰ এটা পাম। এতিয়া গোটেই লগৰখিনি একেলগেহে থাকোঁ, তুমি জানো শান্তি পাবা থাকি? আৰু এটা কথা গম পাইছানে পিছে, আমাৰ যোনটো কেম্পটো যে, সেই কেম্পটোৰ ভিতৰত যদি তুমি সোমাই থাকা, বাহিৰৰ একো কথা গম নোপোৱা আৰু তুমি। সেইকাৰণে তোমাক ইচ্ছা কৰা নাই আকৌ নিবলৈ। তুমি নাথাকিলে মই বাৰু ঘৰত কেনেকৈ থাকিম বাৰু? সেয়া কৰিজনী, কিয়নো এনেকুৱাখন কৰিছা? চিন্তা নকৰিবা আকৌ, মই সোনকালে আহিমগৈ, তুমি চিন্তা কৰিব নালাগে, গম পাইছা? ৰঙালাওবোৰ কি কৰিছানো? ইয়াৰ ভিতৰত ডাঙৰ চাই ৰঙালাওটো নবৌ মাকৰ ঘৰলৈ দি পঠিয়াম দেই। তেহেঁতৰ ঘৰত আকৌ ৰঙালাও খাই বৰ ভাল পায় নহয়। আমাৰ একেবাৰে টিপচি বেলেগ হিচাপ। নবৌ আকৌ মাকৰ ঘৰ মানুহে কি খাই ভাল পায় বেলেগ হিচাপ একেবাৰে। হেৰি নহয়, নবৌক যদি ইমান ভালেই পাওঁ, নবৌয়ে যে অকলে অকলে আছে, নবৌৰ ওচৰত যাব নোৱাৰ। বিয়া পাতি অনা আজি এমাহ হৈছে কি নাই হোৱা, বোলে সেই নবৌ যদি লগে লগে থাকোচোন বোলে। লোকৰ ঘৰ ছোৱালী এজনী বোৱাৰী কৰি আনিছো, ইমান ধনী মানুহৰ ঘৰ ছোৱালীজনী, এতিয়া অকমান লগ হম দেগে যা। মই কেলে যাম আকৌ? এতিয়া দাদা আছে, সি দেখোন দাদাৰ লগত বহি আছে। সি আকৌ দাদা দেখোন চাকৰিলৈ যোৱাৰ পিছত কাৰ লগত কথা পাতিব, সেইকাৰণে এতিয়াই পাতি লওক দেই। ইমান ডাঙৰ ডাঙৰ কথা ঈশ্বৰ, আজিকালি ল'ৰা ছোৱালীয়ে বহুত কথা জানে একো নহয়, ককাইৰে নবৌৰ লগত কথা পাতিলে তই ওচৰত থাকিব নোৱাৰিবি বুলি কথা নাই নহয়, যা যা লগ দেগে যা। কথা শুনা তাই, মই বোলো ৰঙালাওকেইটা ভালে আছে নে নাই নে চাওঁ, ৰ'দত দিবলৈ ৰ'দো পোৱা নাই এইকেইদিন। এতিয়া ছোৱালীজনীয়ে ক'লে যেতিয়া এই ডাঙৰ চাই এই ডাঙৰ ৰঙালাওটো বোৱাৰীজনী মাকৰ ঘৰলৈ পঠিয়াই দিব লাগিব। আমাৰ বৰ ঘৰত বাৰু খেতি বাতি কৰিয়ে খাই আছো, সিহঁত বৰ ঘৰত আকৌ খেতি বাতি নাই নহয়। মোৰ ল'ৰাটো এতিয়া আৰ্মিত চাকৰিৰ কাৰণে বিয়া দিছে আকৌ, তাইৰ বাপেক কেনেকুৱা একদম আৰ্মিত চাকৰি কৰে, ভায়েকে আৰ্মিত চাকৰি কৰে। আমাৰ ল'ৰাটোৱে এতিয়া আৰ্মিত চাকৰিটো পালে বুলিহে সেইখন ঘৰ বোৱাৰীজনী পালো, নহ'লেনো ক'ত সেইখন ঘৰ বোৱাৰীজনী পালোহেঁতেন। হ'ব, এই ৰঙালাওটো কাইলৈ দি পঠিয়াব লাগিব। ভালে হৈ আছে, বেয়া হোৱা নাই বাৰু, বেলেগ কামত লাগোঁগে। গম পাইছা পূজা, ইমান এখন দুখীয়া গাঁৱৰ একদম দুখীয়া মানুহৰ ঘৰৰ পৰা গৈ পেলাই ইমান এটা ভাল চাকৰি যে এতিয়া কৰিবলৈ পাইছো, কোনোবা নহয় কোনোবাখিনিত মই সঁচাকৈ গৌৰৱ অনুভৱ কৰোঁ, গম পাইছানে? এতিয়া কেইটামান কাম বাকী আছে, গম পাইছা? লেট্ৰিন বাথৰুমটো ভালকৈ বনাব লাগিব, তাৰপিছত ঘৰটো ভালকৈ বনাব লাগিব, তাৰপৰা লাহেকৈ আমাৰ মাজলৈ আৰু আহিব। তোমাৰ দাদাৰে ইমান ধুনীয়া সাধু এটা কৈ আছে, শুনিবা নেকি? তৰা কৈ দিয়াচোন, কৈ দিয়া, সাধুটো কৈ দিয়া। ভালেই হ'ব দেই, সৰুৰ পৰা আমি সাধু শুনা নাই নহয়, এতিয়া ডাঙৰ হলোগে। দাদা কচোন, কিনো সাধুটো? কৈ দিয়া। সাধু শুনি তেতিয়াহ'লে শুন। এখন গাঁৱত একদম এটা ধুনীয়া ল'ৰা আছিলে দেই, ল'ৰাটোৱে আৰ্মিত চাকৰি পালে আৰু তাৰপিছত ল'ৰাটো কি হ'ল, ছোৱালী এজনীৰ সৈতে ভাল পোৱা হ'ল, তাৰপিছত ছোৱালীজনীক বিয়া পাতি আনিলে। তাৰপিছত বিয়া পাতি আনি তেওঁলোকে ঘৰত ৰাখিলে, তাৰপিছত ল'ৰাটো আৰু ছোৱালীজনীৰ মাজলৈ এতিয়া একদম ধুনীয়া মাইনা এটা আহিব আকৌ, সেইটোৱে সাধুটো। মই বুজি পাইছো কাৰ কথা কৈছ। ককায়েক যেনেকুৱা ভনীয়েকো তেনেকুৱাই, অকণমানো লাজ নাই কৈছো নহয়। তহঁতি তিনিটা কেনেকে বাৰু লগ হলি চাচোন এনেকে বহি থাকিলে হ'ব জানো? ল'ৰাটো হেৰি নহয়, মানুহজনীৰ লগত মাকৰ ঘৰ পৰা আগে যা এপাক, ডাঙৰ চাই ৰঙালাও এটা থৈ দিছো। বোৱাৰী, তোমালোকৰ মাহঁতে বোলে ৰঙালাও খাই বৰ ভাল পায় বোলে, এই মুখৰ পৰাহে গম পালো। যা, হেৰি কাইলৈ মানে গুচি যা, সেই শহুৰ শাহুৰক ডাঙৰ চাই ৰঙালাও এটা থৈছো, দি থৈ আগে যা, খাই ভাল পায় বুলি কৈছে আকৌ, ঘৰত কৰা ৰঙালাও হয়নে, মনতে ভাল পাব। বোপা, হেৰি নহয়, তই সেই কেণ্টিনৰ পৰা অনা সেই চাবোন তাবোন চাহ তাহ কি ক'ত আনিছিলি, এইবোৰ পাৰফিউম চাৰফিউম দুটামান লৈ যাবি, নহ'লে শহুৰ শাহুৰক দিবলৈ ভাল পাব আৰু কেণ্টিনৰ পৰা অনা বস্তু ভাল পাই নাই। নালাগে মা সেইবিলাক নিব, কেলে আমাৰ দেউতাৰ ভাইটিয়েচোন আনিয়ে থাকে। মই পাহৰিয়ে গৈছিলো বোৱাৰী। মই পাহৰিয়ে গৈছিলো তোমালোকৰ সেই দেউতাই ভাইটিয়ে যে হেৰি একে আৰ্মিতে কৰে
মই সেইকাৰণে ইয়াক কৈ আছো তেতিয়াহ'লেও শুনছা এই খুৰীহঁত বৰমাহঁতৰ ঘৰলৈকে এপিচ চাবোন তাবোন দি পঠিয়াম নি গা ধোৱা চাবোন কাঁহী বাতি ধোৱা কাপোৰ ধোৱা দুটামান দি পঠিয়ালে মনটো ভাল পায় আৰু ন আগতেচোন আমাৰ বৰ ঘৰত কাপোৰ কানি ধোৱা চাবোন এটুকাৰ কাৰণে হাহাকাৰ এতিয়াতো চাকৰি পালিৰ কাৰণে এদমকে আমি ঘঁহিব পাৰিছো হ'ব দি দে কেণ্টিনত বস্তুবিলাকৰ কিমান সস্তা আৰু মইহে জানো সেইবিলাক একো নহয় দি দে মই আনিছো বুলি ক'লে কিমান ভাল পাব আকৌ খুৰীহঁতে দি দে যা অ' মা কথা এটা শুন আকৌ এখন গাঁৱত এটা হেণ্ডচাম ল'ৰা আছিলে তাৰপিছত সেই ল'ৰাটোৱে ছোৱালী এজনী বিয়া কৰিলে তাৰপিছত ছোৱালীজনী মইনা হ'ব অ' হয় নেকি অ' বোৱাৰী তুমি যে মোক ভাল খবৰটো দিয়াই নাই আকৌ অ' আমাৰ শুন যে ঘৰত আহি থাকোঁতে ভাল খবৰটো পালো দেই মোৰ পৰা কেলে লুকুৱাই থৈছিলা ব'লা তলত বহি দিব নালাগে ব'লা ভিতৰলৈ ব'লা নহয় হেৰ আমাৰ এইজনৰ লাজ নাইকিয়াজনে যি টি কথা কৈ থাকে পাই হেৰি অদ্ভুত কথাবোৰ কৈ দিয়ে আমাৰ ছোৱালীজনীয়েও মই বোলো কিবা ভাল খবৰহে ওলালে মুঠতে ওলালে ওলক বেছি দেৰি কৰি থাকিব নালাগে সেই ঘৰত থাকিব নোৱাৰে চাকৰি সূত্ৰে দূৰৈত থাকে মই ভালহে পাওঁ যিমান সোনকাল হয় মই সিমানে ভালহে পাওঁ দেই হ'ব মই কামত লাগোগে বাঘিনী পুতেকৰ বিয়াখন খালো হয় এতিয়া ছুটীত আহি আছে নহয় আকৌ কেণ্টিনৰ পৰা চাহ পানী চাবোন আনে তাই দুডখমান খুজি আনোগে হয় পাই আমাৰ নিচিনা এইখন গাঁৱৰ পৰা যে ওলাই গৈছে ন দেশৰ কাৰণে ওলাই গৈ কিমান ভাল কাম এটা কৰিছে আৰ্মি চাকৰি একদম জিঅ'টো যে এইডোখৰত থৈ কিমান কষ্ট কৰিব লাগে কোন মুহূৰ্তত কি হৈ যায় একো ক'ব নোৱাৰি ন হয় দেই দুখে লাগে এইকেইটা চোৱা দুইটাই কথা পাতি আছে কাইলৈ পৰহিলৈ যাবগে যে উপায় নাই পাতি লৈছে আৰু ঐ যোৱাচোন চাহ অকণমান বনোৱাগে এই মই থাকোঁতে তোমাৰ হাতেৰে বনোৱা বস্তুবিলাক খাই লওঁ আৰু প্ৰায় বেছি দিন ছুটি নাই নহয় আকৌ ঐ দিপচি যা তই সাধু শুনি থাকিব নালাগে যা নবক অকণমান সহায় কৰি দে যা আমি আহি পাইছিলোহে ল'ৰা ছোৱালী ভিতৰলৈ উঠিয়ে গ'লচোন আইতা আৰু খুৰিছোন আহক বহক আহক বিয়া পাতি কেনেকুৱা লাগিছে খুব বিয়া ভাল লাগিছে। খাইহে গলো খবৰ এটা ল'বলৈ অহাই নাই বহকচোন বহক বা মই মাক মাতি দিছো মা তই শুনিছনে এই খুৰী আৰু আইতা আহিছে আহচোন বহক মই ভাবিছো দেই বিয়াখন বোলো যেনে তেনে হৈ গ'ল এতিয়া বোলো ওচৰ পাজৰ মানুহকেইজনীও দেখিবলৈ নাইকিয়া হ'ল হেও খুৰীয়েকহঁত বৰমাহঁত বোলো আহিব লাগে নহয় ছোৱালীজনীৰ লগতে কথা পাতি থাকিবলৈচোন মানুহ লাগে ন ওলাই আহিব নোৱাৰো ইমান কাম মুঠতে দিনটো যিহে কাম কৰোঁতে হাত একেবাৰে শুকা বুলিয়েই নাপায় উপায় নাই আৰু আমাৰ মাইকী মানুহৰ কিনো আৰু ঘৰৰ ভিতৰৰ কাম কাজখিনি কৰাহে ন হ'ব আমি যে সেইখিনিকে কৰিব পাৰিছো আকৌ আমাৰ যে মতা মানুহখিনিয়ে এতিয়া আমাৰ ল'ৰাই কিমান কষ্টত চাকৰি কৰিবলগীয়া হৈছে আমিতো সিমান কষ্ট কৰিব লগা হোৱা নাই মই সেইকাৰণে ঘৰুৱা কামত এলাহ নকৰোঁ দেই যিমান পাৰোঁ চব কৰিহে যাওঁ আৰু বোৱাৰীজনীক এতিয়া চব কৰিবলৈ দিব নোৱাৰি নহয় কেইদিনো হৈছে বিয়া সোমাই অহা ইমান ধনী মানুহৰ ঘৰ ছোৱালী মাক বাপেকৰ এজনী ছোৱালী কিমান মৰমৰ বাপেক চাকৰিয়াল ভায়েক চাকৰিয়াল মই ইমান কষ্ট দিব নোৱাৰো দেই ল'ৰাই পাৰিলে লগত লৈ গ'লেও লৈ যাওক মোৰ অকণো আপত্তি নাই মুঠতে তেহেঁতি সুখত থকাটোহে লাগে এই মোৰো তাইক ঘৰত এৰি থৈ যাবলৈ একদম মনেই নাযায় গম পায় নে আপোনালোকে কিন্তু কি কৰিব তাত আকৌ মোৰ কোৱাৰ্টাৰ পোৱা নাই নহয় এতিয়ালৈকে চাকৰি বেছি দিন হোৱা নাই যে কোৱাৰ্টাৰ পোৱাহেঁতেন লৈ গ'লোহেঁতেন আৰু হেল্ল' য়েছ ছাৰ হয় ছাৰ অ'কে ছাৰ অ'কে আপোনালোক আহিলে ভালেই কৰিলে হেৰৌ আমাৰ আকৌ একদম আনি থৈছে নহয় চাৰ্ফে চাবোনে কেণ্টিনৰ পৰা আমি চাকৰি সেইকাৰণে ভালো ঢেৰ বস্তু আনিব পাৰি কেণ্টিনৰ পৰা অলপ কম দামত পাই নাই সেইবোৰ আমি ইমান ঘঁহিব নোৱাৰো নহয় আপোনালোকক দি পঠিয়াম এতিয়া দেই হ'ব আমি ভালেই পাওঁ দিব লাগিব আকৌ ৰ'বচোন ৰ'ব মা শুনচোন মোক এতিয়া ফোন কৰিছে গম পাওঁ নে এতিয়াই জইন কৰিব লাগিব হেনো মই এতিয়াই যাব লাগিব মানে আকৌ পাকিস্তানৰ ফালৰ পৰা আক্ৰমণ কৰিছে হেনো ফোন কৰিছে উপায় নাই মই ওলামগৈ দেই তহঁতি ৰচোন পূজা শুনিছানে এই কিবা এটা হৈছে চাগে দেই ঐ কিবা চাগে ভয়ংকৰ ঘটনা হ'ল নেকি কি হৈ গ'ল ল'ৰাটো ঘপককে এনেকে ক'লে এটা ফোন আহোঁতে সি আকৌ কেলে এনেকে ঢপলিয়াই যাব লাগে যাব নাই হোৱা নহয় আজি যাবলগীয়া নহয় আৰু কেইদিনমান আছিলে 4-5 দিনমান এতিয়ানো আকৌ কি হ'ল আকৌ বাতৰিত পাই আছো নহয় কিবা কিবি হৈ আছে বুলি মই বোলো ছুটীত থকাবোৰ চাগে যাব নালাগিব ঘপককে ল'ৰাটো যাব লাগিব এতিয়া মানুহজনী বেহুচ হ'ব মই ভিতৰলৈ যাওঁ দেই সোনকালে যোৱা আই দেহি কথাটো শুনি একেবাৰে বেয়া লাগিছে পাই ছোৱালীজনী আনিছিলেহে এইবাৰ প্ৰথম সি ঘৰলৈ আহিছিলে পটককে যে যাব লগা হ'ল কিবা ভয়ংকৰ ঘটনা হৈছে নেকি বাৰু বৰ দুখ লাগিছে দেই হয় পাই তুমি এতিয়া যাবলৈ ওলাইছা মোৰ অকণো দুখ লগা নাই
খালি ঘপককে যাব লগা হ'ল যে কিয়? যুদ্ধ হৈছে যদি আকৌ তোমাৰ কিবা এটা হ'লে মই বাৰু কেনেকে থাকিম? সেয়া কৰিছে চিন্তা কৰিব নালাগে নহয়, মোৰ একো নহয় গম পাইছা। মই যদি 10-15টামান শত্ৰুসেনা মাৰি থৈ আহিব পাৰো আৰু তুমি এনেকে মন মাৰি থাকিলে মোৰ কিন্তু যাবলৈ মন নাযাব আকৌ দেই। তুমি হাঁহি দিয়া, তেতিয়াহে মোৰ যাবলৈ মন যাব। তুমি হাঁহিবলৈ ক'লে মই কেনেকে হাঁহিম বাৰু? ভালকে হাঁহা কিন্তু দেই, নহ'লে মই নাযাম আকৌ দেই। তুমি যদি নাহাঁহা মই চাকৰি নাযাওঁ, যোৱা সঁচাকে কৈছো। তুমি যদি নাহাঁহা মই চাকৰি নাযাওঁ, ভালকে হাঁহা। হাঁহিছোৱেচোন আৰু কিমান ভালকে হাঁহিম? একো নহয়, চিন্তা কৰিব নালাগে তুমি। মই এইবোৰ কি দেখিছো? মোৰ ভয়ো লাগিছে, কিবা লাজো লাগিছে। দাদা কিবা হ'লে কি হ'ব? কি হ'ল তই ভালকে যে কথা এটা নকলি? সেই বৰমাহঁতক বহাই থৈ আহিছো, তই একো এটা ভালকে নকলে মই কেনেকে হেৰি হম? কি হ'লনো? কোনে ফোন কৰিলে তোক? মা সীমান্তত বোলে পুৰা গুলিয়াগুলি বাঢ়ি গৈছে গম পাইছনে? সেইকাৰণে অফিচৰ পৰা ফোন আহিছে, আমাৰ যিমান আৰ্মি ফ'ৰ্চ ছুটি আছিলে চবকে মাতিছে। আৰু বেছি কথা পাতি নাথাকো এতিয়া, ব'লা। এই বোলাচোন ব'লা, তুমি আগবঢ়াই দিবা, ব'লা আহা আহা। ক'ব নোৱাৰো দেই, এখন কি হ'ল দেই। ময়ো যাম দাদাক আগবঢ়াবলৈ। পটককে কি হৈ গ'ল এখন বাৰু? আপোনালোক বহক, মই যাওঁগে বুজিছে। সীমান্তত যুদ্ধ পুৰা বাঢ়ি গৈছে, যি ট্ৰেইন পাওঁ তাতে উঠি যাবগে লাগিব আৰু। ভালকে যাবা দেই, নিজৰ ধ্যান ৰাখিবা। ভালকে যাবা দেই বোপাই। ল'ৰাটোৱে ভালকে ভাতো খাবলৈ নাপালে হেৰো। আজি ৰাতিপুৱা পইতা ভাত দুটামান খুৱাই ঘপককে ফোন আহিলে যাবই লগা হ'লেও সোনকালে যা। ভালকে থাকিবা, চিন্তা কৰি নাথাকিবা বুজিছা। মই আকৌ আহিম নহয়, আৰু তোমালোকে যিমান ভয় খাইছা মই সিমান ভয় খোৱা নাই দেই। আহিছো ভণ্টি, বাই বাই। অ দাদা ভালছে যাবি দেই। তই চাকৰি কৰা পইচাই আমি ঘৰ বনাম বুলি ভাবিছিলো, লেট্ৰিন বাথৰুম বনাম বুলি ভাবিছিলো, আৰু আমি পঢ়িম বুলিও ভাবিছিলো। তই নহ'লে কি হ'ব আমাৰ? ল'ৰাটোৱে ভালকে ভাতকেইটাও খাবলৈ নাপালে হেৰো। ৰাতিপুৱা যেনে পইতা ভাত কেইটামান খুৱাই কি খাব কি নাখাব, ভালকে কথা এষাৰ পাতিবলৈ নাপালো, গুচিয়ে গ'লগে এতিয়া। হে ভগৱান, একো অমংগল নহ'লে হয় আৰু দেই। এইবোৰ কিনো আৰু শত্ৰু মুঠতে কৈছো নহয়। যাব পাই যা, মাৰি থৈ আহিবি দেই। শুন, মাৰি থৈ আহিবি। হ'বচোন দুখ নকৰিবা, একো ভালহে হ'ব, একো ভাল হৈ আহিব। অ মা আপুনি কিয় কান্দিছে? নাকান্দিব, তেওঁ মোক কৈ থৈ গৈছে নহয় যে তেওঁ শত্ৰুক মাৰি থৈহে ইয়ালৈ আহিব। দেশৰ হকে যুঁজিবলৈ গৈছে, আপুনি কেলে এনেকে কান্দি আছে বাৰু? নাকান্দিব। ময়ো বুজিছো বুঢ়ী, ময়ো বুজিছো দেশৰ হকে যুঁজিবলৈ গৈছে বুলি, কিন্তু ঘপককে এনেকে ফোন এটা আহিলতে গুচি গ'লে বুকুখন কেনেকুৱা লাগে বাৰু? কি হ'ব কি নহ'ব কেনেকুৱা লাগে? মই জানো মোৰ ল'ৰাটোৱে অকল দেশৰ হকে যুঁজিবলৈ যোৱা নাই নহয়, কত কিমান ল'ৰা ছোৱালী গৈছে চুকে কোণে, অসমৰ গাঁৱে ভূঞে, গোটেই ভাৰতৰ চুকে কোণে কিমান মানুহে, কিমান ল'ৰা ছোৱালী দেশৰ হকে যুঁজিবলৈ গৈছে। কিন্তু কিবা এটা হ'ব বুলি মোৰ মাকজনীয়ে মোৰ ভয় নালাগিব নেকি? মোৰ বুকুখন ধপং ধপং কৰিছে। অ মা আপুনি নেকান্দিব, নেকান্দিব। সাৰে জহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা, জয় হিন্দ।